এতিয়া বিচাৰি ফুৰিব নালাগে বুকৰ কাৰণে এখন আমাৰ সলিউশন দ্যাট ইজ টিচিং এপ্টিটিউড এণ্ড পেডাগজি সো মই আকৌ এবাৰ কৈছো যে অকল এখন জিটি বা পিজিটি এক্সামৰ কাৰণে নহয় এই আমাৰ আপকামিং সকলোবোৰ এক্সামৰ কাৰণে যেনেকৈ ধৰক বিএড এক্সাম হওক বা ডিএলএড এক্সাম হওক বা আমাৰ এপিনে আকৌ আহি গ'ল এলপি বা ইউপি এই সকলোবোৰ পৰীক্ষাৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব এই পাৰ্টিকুলাৰ বুকখন এতিয়া বুকখনৰ কণ্টেণ্ট কি হয় মই এবাৰ কৈ দিছো সকলোকে এতিয়া সবে কণ্টেণ্ট চাব বিচাৰিব যে এটা কি আছে বুকখনৰ ভিতৰত আমি যদি চাব বিচাৰো সো আমাৰ যোনটো এপ তাতে অলৰেডি বুকখন ৰিলিজ হৈ গৈছে মই এবাৰ আপোনালোকক দেখাই দিছো আৰু এই বুকৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে আমাৰ ইয়াতে এখন ফৰ্ম দিয়া আছে ফৰ্মখন ফিল কৰিব আৰু আপোনালোকৰ যি কুৱেৰি আছে সুধিব লগা বা কিতাপৰ বিষয়ে যদি কিবা সুধিব আছে ইয়াতে এই ফৰ্মখন ফিল আপ কৰি সুধিব পাৰে অৰ যদি বুক কৰিব বিচাৰিছে সেই বুক কাৰ্ডো আপোনালোকে ইয়াতে এই ফৰ্মখনত আপোনালোকে নিজৰ কুৱেৰিটো দি দিলেই হ'ল আৰু তাৰ লগতে মই এবাৰ দেখাই দিছো যে আমাৰ বুকৰ কণ্টেণ্টত কি আছে সো এইখন হ'ল আমাৰ বুক যোনখন অলৰেডি আহি গৈছে ষ্টৰত আৰু যদি কোনোবাই সুধে যে মেম প্ৰাইচ কিমান হয় ইট ইজ নাও অনলি 241 rupees